এইবাৰ তোমালোকৰ যিটো মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো বেছি দিন নালাগিল, অৰ্থাৎ অতি সোনকালে ৰিজাল্টটো দি দিলে। সো এতিয়া কম্পাৰ্টমেণ্টেল এক্সাম কেতিয়া হ'ব তাৰ ওপৰতো বিভিন্ন প্ৰশ্ন আহি আছে, তোমালোকে সুধি আছে, আৰু সোধাটো স্বাভাৱিক, কাৰণ পৰীক্ষাটো কেতিয়া আহে জানিব মন যায়। সো মই তোমালোকক এটা প্ৰপাৰ ডেট এটা তোমালোকক ক'ব পাৰো, ইমান দিনৰ ভিতৰত পৰীক্ষাটো হ'ব বুলি। তোমালোকে কিহৰ ভিত্তিত কৈছো তোমালোকে জানি থবা। ছাত্ৰ ছাত্ৰীসকল, এইখন যিখন তোমালোকে নটিচ দেখা পাইছা, এইখন হৈছে অৰ্থাৎ প্ৰগ্ৰেমখন, এইখন যোৱা বছৰৰ প্ৰগ্ৰেম। তোমালোকে ভুল নকৰিবা, মই আকৌ কৈছো যে এইখন 2024 চনৰ প্ৰগ্ৰেম হয়। মই তোমালোকক দেখুৱাবৰ কাৰণেহে মই আলোচনা কৰিছো। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ডেট কেতিয়ালৈকে নোপোৱা, 30 তাৰিখৰ আগত কেতিয়াও তোমালোকে ডেট তোমালোকক ঘোষণা নকৰে। অৰ্থাৎ কিয় নকৰে, কাৰণ 30 তাৰিখলৈকে তোমালোকৰ অনলাইন প্ৰগ্ৰেম চলি থাকিব, অৰ্থাৎ ফৰ্ম ফিল আপ। কাৰণ 27 তাৰিখলৈ অনলাইন ফৰ্ম ফিল আপ থাকিব, আৰু 30 তাৰিখলৈ কি দি আছে, পেমেন্ট কৰিব পৰা চিষ্টেমটো আছে। গতিকে ক'ব পাৰো এপ্ৰিল মাহত তোমালোকে এইকেইদিনত কেতিয়াও তোমালোকে ৰুটিন অৰ্থাৎ HSLC কম্পাৰ্টমেণ্টেল এক্সামৰ ডেট ঘোষণা কৰা নহয়। ঠিক আছে, তোমালোকে এতিয়া যিমান বিচাৰি ফুৰিলেও তোমালোকে নোপোৱা। তোমালোকৰ যেহেতু 30 তাৰিখলৈকে 27 তাৰিখলৈ ফৰ্ম ফিল আপ, 30 তাৰিখলৈ পেমেন্টৰ লাষ্ট ডেট আছে। সো মে' মাহত তোমালোকৰ কি হ'ব, এডমিট আহিব। কেতিয়া আহিব পাৰে, সম্ভৱতঃ তোমালোকৰ 15 তাৰিখৰ পিছত তোমালোকৰ এডমিট দিব পাৰে। ঠিক আছে, সম্ভৱতঃ বুলি কৈছো, এইটো পিছুৱাব, আগুৱাই নাযায় বাৰু, পাৰিলে পিছতে হ'ব পাৰে। আৰু সো তোমালোকে আগৰ দৰে মে' লাষ্টৰ ফালেও তোমালোকৰ পৰীক্ষাটো হোৱাৰ চান্স আছে। ঠিক আছে, মে' লাষ্টৰ ফালে পৰীক্ষাৰ হোৱাৰ চান্স আছে, আৰু তোমালোকৰ জুন মাহৰ ভিতৰত তোমালোকৰ ৰিজাল্টটো দিয়া সম্ভাৱনা আছে। যিহেতু এইবাৰ তোমালোকৰ এই পৰীক্ষাটো হওঁতে বেছি দিন লগা নাই, আৰু কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ কাৰণেতো আৰু দিন সময় নালাগিব, ষ্টুডেণ্ট যিহেতু কম হৈছে। গতিকে তোমালোকৰ জুনৰ ভিতৰত তোমালোকৰ পৰীক্ষাৰ ৰিজাল্ট সম্পূৰ্ণ পোৱাৰ চান্স তোমালোকৰ আছে। সো ৰিজাল্ট কেতিয়া দিব, মেইন তোমালোকে এতিয়া ভাবি লোৱা যে তোমালোকে মে'ৰ 15 তাৰিখৰ পিছত যিহেতু পৰীক্ষা হ'ব বুলি ভাবি লোৱা, মানে প্ৰায় এমাহ আছে বুলি ভাবি তোমালোকে পঢ়া। ঠিক আছে, তোমালোকৰ যেতিয়া প্ৰগ্ৰেম আহিব, তোমালোকৰ যেতিয়া এক্সামৰ নটিচ আহিব, তেতিয়া মই তোমালোকক সকলোতকৈ আগত জনাই দিম। আৰু ছাত্ৰ ছাত্ৰীসকল, যিহেতু এতিয়া পঢ়িব লাগিব, আৰু পঢ়াৰ কাৰণে তোমালোকে এতিয়া বিভিন্ন ধৰণৰ তোমালোকে নোটছ বিলাক বনাই থকাৰ সময় নাই। এতিয়া প্ৰপাৰ পঢ়িব লাগিব, স্মাৰ্ট টিপছ এপ্লাই কৰিব লাগিব, আৰু তাৰ বাবে আমাৰ লগতো তোমালোকে প্ৰস্তুতি হ'ব পাৰিবা। তোমালোকক সম্পূৰ্ণ নোটছ দিয়া হ'ব, তোমালোকে জাষ্ট পঢ়ি থাকিলেই হ'ল। নোটছ দিয়া হ'ব, মাজে মাজে আমি লাইভ ক্লাছ আহোঁ, মেথছৰটো আমি ক্লাছ হৈয়ে আছে লাইভ ক্লাছ, ইংলিছৰো আহোঁ, তেনেকুৱাকে ছ'চিয়েল চায়েন্সৰ আৰু আছামিজ 4টা ছাবজেক্টত তোমালোকে সম্পূৰ্ণ নোটছ পাবা, আৰু তোমালোকে ধুনীয়াকে এটা প্ৰপাৰ গাইড তোমালোকে পাবা। সো কোনোবা ছাত্ৰ ছাত্ৰীয়ে যদি আমাৰ লগত এই অনলাইন ক্লাছ বা আমাৰ হোৱাটছএপ গ্ৰুপত জইন হ'ব বিচাৰে, মাত্ৰ 99 টকা। ঠিক আছে, তোমালোকে 99 টকা বহুত নহয়, কাৰণ তোমালোকে এইকেইদিন ভালদৰে পঢ়িলে তোমালোকে কি কৰিব পাৰিবা, তোমালোকে তোমাৰ ফ্ৰেণ্ডৰ লগত আকৌ ফাৰ্ষ্ট ইয়াৰত পঢ়িব পাৰে। যদি তোমালোকে এইকেইদিন অৱহেলা কৰা, তোমালোকে মোৰ লগত পঢ়া বুলি কথা নাই, তোমালোকে নিজেই ভালদৰে পঢ়া, বা তোমালোকে যেনেকৈ নহওক পঢ়া, কিন্তু তোমালোকে এইকেইদিন ভালদৰে পঢ়া, কষ্ট কৰা। ঠিক আছে, ৰুটিন আহি যাব, তোমালোকে চিন্তা নকৰিবা, এতিয়া ৰুটিন বিচাৰি ফুৰিব নালাগে। মই এটা তোমালোকক ডেডলাইন দি দিলো, মানে তোমালোকে 15 তাৰিখৰ পিছত পৰীক্ষা হোৱাৰ চান্স আছে মে'ৰ, তাৰ আগত হোৱাৰ চান্স নাই। সো তোমালোকে মে'ৰ 15 তাৰিখ বুলি ভাবি, তাৰ পিছত হ'ব, ঠিক আছে, মোৰ 15 তাৰিখ বুলি ভাবি পঢ়ি থাকা, ধুনীয়াকে পঢ়া, যে মোৰ হাতত আৰু মাত্ৰ 20-25 দিন বা একমাহ সময় আছে, মই একেদিন ভালদৰে পঢ়িব লাগিব বুলি তেনেকুৱা পঢ়া। আৰু ৰিজাল্টটো ইমান দিন নকৰে, যিহেতু তোমালোকে দেখা পাইছে মেট্ৰিকৰ ৰিজাল্টে ইমান সোনকালে দিলে, আৰু কম্পাৰ্টমেণ্টেল এক্সামৰ ইমান টাইম নলয়। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইকেইদিন পঢ়া, আৰু এটা ভাল ৰিজাল্ট কৰিবৰ কাৰণে চেষ্টা কৰা। ঠিক আছে, আৰু অনলাইন ক্লাছত জইন হ'ব বিচাৰিলে হোৱাটছএপ নম্বৰতে SMS কৰিবা।